নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু নতুনকৈ আপোনালোকৰ 590টা পোষ্ট খালী হৈছে আৰু 590টা পোষ্টত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ এটা মাহিলী দৰমহা দিব 32,000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, চ' এই পোষ্টখিনি আপোনালোকে কেনেদৰে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে কৰিব লাইক, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে লগালগ পাই যাব। চ' এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্ট আহিছে সেইটো ৰিক্ৰুইটমেণ্টটো আহিছে LIC ফালৰ পৰা, অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। তাত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, AAO অৰ্থাৎ জেনেৰেলিষ্ট, IIT চাৰ্টাৰ্ড একাউণ্টেণ্ট, এনেকুৱা বিভিন্ন ধৰণৰ আছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, স্কিপ নকৰি। মই আপোনালোকক সকলোখিনি ইনফৰমেশ্যন ভালদৰে বুজাই দিম। তাৰপিছত শ্লাইড আপোনালোকে তলত আহিব লাগিব। মই যিটো আপোনালোকক অফিচিয়েলি এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোকক মই দি দিম ভিডিঅ' ডিছক্ৰিপশ্যনত, আপোনালোকে তাত চাই ল'ব পাৰিব নিজে। তাৰপিছত মই আকৌ এতিয়া আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকৰ সৰ্বমুঠ ভেকেঞ্চি আছে 590টা। ইয়াত আপোনালোকে দেখা পাইছে 590টা পোষ্ট আছে। তাৰে সৰ্বমুঠ বেছি অৰ্থাৎ পোষ্ট আছে খালী হৈছে জেনেৰেলিষ্ট, যিটো AAO জেনেৰেলিষ্ট, তাত আপোনালোকৰ 350টা পোষ্ট খালী হৈছে। সৰ্বমুঠ হৈছেগৈ 590টা। ঠিক আছে, তাৰপিছত হ'লে আপোনালোকৰ আহিলে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে চাওক এক্টিভিটি। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 2 মাৰ্চ অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট দিছে 22 মাৰ্চ। তাৰপিছত আপোনালোকৰ যিটো অনলাইন প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো হ'ব 22 এপ্ৰিলত হ'ব আৰু 30 এপ্ৰিললৈকে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামটো চলিব। তাৰপিছত এটা আপোনালোকৰ টেণ্টেটিভ এক্সামৰ দিছে তেওঁলোকে ডেট। প্ৰিলিমিনাৰীৰ যিটো মেইন এক্সাম হ'ব সেইটো দিছে মে' 4-5 আৰু 28 জুনত তেওঁলোকে দিছে। কিন্তু আপোনালোকে এপ্লাই কৰা 2 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকৰ বয়সটো দিছে, বয়সটো 21 বছৰৰ পৰা দিছে। 30 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে। আৰু ST SC সকলৰ কাৰণে 5 বছৰ ৰেহাই দিছে। OBC সকলৰ কাৰণে 3 বছৰ, PWD প্ৰাৰ্থীসকলে 10ৰ পৰা 15-13 বছৰলৈকে ৰেহাই দিছে। তাৰপিছতে আপোনালোকে এতিয়া আহিলে মেইন এডুকেশ্যন কোৱালিফিকেশ্যনটো। চ' আপোনালোকে মন দিব, এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে যিটো প্ৰথম AAO অৰ্থাৎ জেনেৰেলিষ্টৰ পোষ্ট আছিল, সৰ্বমুঠ বেছি আছিলে, তাত 350টা আছিলে পোষ্ট। তাৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। এনি ডিচিপ্লিন, যিকোনো আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। ডিগ্ৰী কৰিলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। ছেকেণ্ড আহিলে আপোনালোকৰ AAO IT, তাত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব ইঞ্জিনিয়াৰিং কম্পিউটাৰ ছায়েন্সত, নাইবা আপোনালোকে IT ইলেক্ট্ৰনিক্সত পঢ়া হ'ব লাগিব, নাইবা আপোনালোকে MCA কৰা হ'ব লাগিব, নাইবা আপোনালোকে MCA কম্পিউটাৰ ছায়েন্সত আপোনালোকে পাছ কৰিলে পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে AAO চাৰ্টাৰ্ড একাউণ্টেণ্ট, সেইটো কাৰণে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়া হ'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ AA যোনটো এক্সুৰিয়েল আছে, বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এই পোষ্টটোত। লগতে আপোনালোকৰ CT 1 আৰু CT 5+4 এইটো আপোনালোকে পাছ কৰিব লাগিব। যোনসকল বন্ধু বান্ধৱী এইটো পঢ়িছে তেওঁলোকে নিশ্চয় জানিব। তাৰপিছত আহিলে AAO ৰাজভাষা, তাৰ কাৰণে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, মাষ্টাৰ ডিগ্ৰী হিন্দী ছাবজেক্টত। লগতে আপোনালোকে ইংলিছত থাকিব লাগিব বেচেলৰ ডিগ্ৰী। ঠিক আছে, নাইবা আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দীত। তাৰপিছত আপোনালোকৰ যদি সেইটো নাই তেতিয়াহ'লে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, মাষ্টাৰ ডিগ্ৰী ইংলিছ নাইবা হিন্দীত। তেতিয়া আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ এটা চালাৰী আছে, চালাৰী দিছে 32,000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। 32,795 টকাৰ পৰা আপোনালোকে চালাৰী পাব। আৰু ইয়াত যদি আপোনালোকে A ক্লাছ চিটি পৰে, তথা আপোনালোকৰ যদি A ক্লাছ চিটিত নিযুক্তি দিয়ে তেতিয়াহ'লে আপোনালোকে 56,000 টকা পাব। A ক্লাছ চিটি হৈছে আপোনালোকৰ যোনবিলাক অলপ টাউন এৰিয়া হয়, নগৰ হয়, ডাঙৰ ডাঙৰ, সেইবিলাকত যদি দিয়ে। তাৰপিছতে আহিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজটো SC ST আৰু SC আৰু PWD প্ৰাৰ্থীসকলৰ কাৰণে 100 টকা ৰাখিছে। আৰু আদাৰ কেণ্ডিডেট অৰ্থাৎ ST সকলৰ বাহিৰে যোনখিনি জেনেৰেল OBC MOBC আছে তেওঁলোকে 600 টকা পে' কৰিব লাগিব। এইটো অলপ বেছি হয়। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে 2 মাৰ্চ তথা আজিৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে যিখন আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো হ'ব 100 মাৰ্কছৰ ল'ব। ৰিজনিং, কুৱেণ্টিটেটিভ, ইংলিছ লেংগুৱেজ এইবিলাকৰ ওপৰত আহিব, আপোনালোকৰ গ্ৰামাৰ আহিব, এনেকৈ আহিব। আপোনালোকে চাই ল'ব পাৰিব নিজে। ইয়াত সম্পূৰ্ণ চিলেবাছটো তেওঁলোকে দি দিছে। চ' ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে কিবা বুজি নাপায়, সুধিবলগীয়া থাকে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰিব। আৰু মই আপোনালোকক জনাই দিওঁ যে যিটো আপোনালোকৰ ইয়াত অসমৰ পোষ্ট খালী হৈছে আৰু ইয়াতে আপোনালোকৰ অসমতে পোষ্টিং হৈ যাব। আৰু যিখিনি এক্সাম হ'ব আপোনালোকৰ সকলোখিনি এক্সাম অসমতে হ'ব। গতিকে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনিয়ে, পুনৰ লগ পাম, ধন্যবাদ।